হেল্ল' ফ্ৰেণ্ডছ, আকৌ আজি আমি উপস্থিত হ'লোঁ আমাৰ সম্পদৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে। আমাৰ অসমখন প্ৰাকৃতিক সম্পদত ভৰপূৰ, প্ৰাকৃতিক সম্পদত চহকী। আমাৰ অসম ৰাজ্যখন চহকী ৰাজ্য হয় বনজ সম্পদত। সেয়ে আমাৰ চৰকাৰে এই বনজ সম্পদসমূহৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কিছুমান অঞ্চলক এই বন্যপ্ৰাণীৰে ভৰপূৰ থকা কিছুমান অঞ্চলক সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিছে। আৰু এই সংৰক্ষিত অঞ্চলসমূহত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, গছ গছনি, বন্যপ্ৰাণী সংৰক্ষণ দিয়া হয়। তো কোনো এটা অঞ্চল যদি এই বন্যপ্ৰাণীৰ আৱাসস্থলী হিচাপে গঢ়ি উঠিব লাগে, তেনেহ'লে তিনিটা উপাদানৰ প্ৰয়োজন হয়। উপাদান তিনিটা ক্ৰমে হ'ল খাদ্য, পানী আৰু বাসস্থান। এই তিনিটা বস্তু পৰ্যাপ্ত পৰিমাণে নহ'লে কোনো এটা অঞ্চল বন্যপ্ৰাণীৰ আৱাসস্থলী হিচাপে গঢ় লৈ নুঠে। যি ঠাইত এই তিনিটা বস্তু পৰ্যাপ্ত পৰিমাণ আছে, সেই অঞ্চলকেই বন্যপ্ৰাণীৰ আৱাসস্থলী হিচাপে সংৰক্ষণাবেক্ষণ দিয়া হয়। কেতিয়াবা কোনো কাৰণত যদি এই তিনিটাৰ যিকোনো এটাৰ অভাৱ দেখা যায়, তেনেহ'লে পুনৰাই সেই ঠাইত এই উপাদানবোৰ পৰ্যাপ্ত পৰিমাণে কৰি সেই অঞ্চলসমূহক বন্য প্ৰাণীৰ আৱাসস্থলী হিচাপে স্বীকৃতি দিয়া হয়। বন্যপ্ৰাণীৰ আৱাসস্থলীত বা পৰিৱেশত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, পোক পতংগ, অনুজীৱ আদি জৈৱ বৈচিত্ৰ্যৰ সৃষ্টি কৰে। সেয়ে আমি আপোনালোকক অনুৰোধ জনাম, যাতে কোনো কাৰণত আমাৰ অসমৰ এই জৈৱ বৈচিত্ৰ্য বিনষ্ট নহয়। তাৰ প্ৰতি আমি সজাগ থাকিব লাগিব। জৈৱ বৈচিত্ৰ্য যদি বিনষ্ট হয়, তেনেহ'লে আমি নিজে বিপদত পৰিবলগীয়া হ'ব। তে আমি নিজে ভাল থাকিবৰ কাৰণে আমাৰ যিটো জৈৱ বৈচিত্ৰ্য, সেই জৈৱ বৈচিত্ৰ্যটো আমি নিজেই ৰক্ষণাবেক্ষণ দিব লাগিব। তো এইখিনি আছিল আজিৰ আলোচনা। যদি আপোনালোকৰ মোৰ এই আলোচনা ভাল লাগে, তেনেহ'লে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো আপোনালোকে বেছি কি কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন আলোচনা আপোনালোকে পাব পাৰে। থেংক ইউ।